Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদিহে 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদিহে এতিয়াও লোৱা নাই টোটেল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেষ্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকালৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদিহে ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটেল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব নমস্কাৰ আজি এটা এক্সাম ওৰিয়েন্টেড বহুত বেছি ইম্পৰ্টেন্ট টপিক লৈ আহিছো টপিকটো হৈছে ফৰেন ট্ৰেভেলাৰ্ছ ইন ইণ্ডিয়ান হিষ্ট্ৰী প্ৰতিটো এক্সামতে আমি কুৱেশ্চন পেপাৰ দেখা পাও পৰ্যটকসকলৰ বিষয়ে অহা কুৱেশ্চন ইণ্ডিয়ান হিষ্ট্ৰীত বহু কেইগৰাকী পৰ্যটক আহিছিল ফৰেন ট্ৰেভেলাৰ্ছ আহিছিল গতিকে তেখেতলোকৰ বিষয়ে আজি আমি আলোচনা কৰিম পুনৰবাৰ কৈছো আপোনালোকেও নিশ্চয়কৈ আগৰ কুৱেশ্চনসমূহ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্চনসমূহ চাইছে আৰু তাত এনেকুৱা কুৱেশ্চন নিশ্চয়কৈ পাইছে ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় পলম নকৰো প্ৰথম প্ৰশ্নটো লৈ লওয়া হওক সো প্ৰথম প্ৰশ্নটো হৈছে মেগাস্থেনিছ ডেমেকাছ and Dionysius were the Dash historians who served ambassadors in the Mauryan court. Megasthenes, Demicus আৰু Dionysius Dash ইতিহাসবিদ আছিল যি মৌৰ্য দৰবাৰত দূত হিচাপে আছিল আমাক প্ৰশ্ন সুধিছে যে এই তিনিওজন ফ্ৰেঞ্চ ৰমান ইংলিছ নে গ্ৰীক আছিল অপচনসমূহ ভালকৈ চাই ল'ব আমি ইতিমধ্যে মেগাস্থেনিছৰ বিষয়ে ইণ্ডিয়ান হিষ্ট্ৰীত বাৰে বাৰে পাই আহিছো আপোনালোকে কওকচোন যে তেখেতে কাৰ দৰবাৰত দূত হিচাপে আছিল কওকচোন তেখেতে কোনজন সম্ৰাটৰ দৰবাৰত আছিল তেখেত আছিল চন্দ্ৰগুপ্ত yes চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত তেখেতে এম্বেছাডৰ হিচাপে দূত হিচাপে আছিল ঠিক আছে আৰু বাকি দুজন কাৰ দৰবাৰত আছিল আমি ক্ৰমে পৰৱৰ্তী প্ৰশ্নসমূহত আলোচনা কৰি যাম আৰু এই প্ৰশ্নটোৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব এই তিনিওজন হৈছে গ্ৰীক হিষ্টৰিয়ানছ ঠিক আছে যি তিনিজনে মৌৰ্যৰ দৰবাৰত এম্বেছাডৰ হিচাপেও আছিল নিশ্চয় বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি যাম question number 2 which of the following pair is incorrect নিম্নলিখিত কোনটো জোড়া অশুদ্ধ প্ৰথমতে দিছে হিউৱেন চাং চাইনা এটো নিশ্চয় শুদ্ধ হ'ব কাৰণ আমি জানো হিউৱেন চাং আছিল চীনা পৰিব্ৰাজক বিত আছে ইবান বাটুতা দিয়া আছে মৰক্কো এটো শুদ্ধ হয় তেখেত মৰক্কোৰ আছিল তাৰ পাছত সি আছে মেগাস্থেনিছ গ্ৰীক দিছে নিশ্চয়কৈ শুদ্ধ হয় আমি প্ৰথম প্ৰশ্নটোতে পাই আহিছো নহয় জানো গতিকে আমাৰ আনসাৰটো হ'ব অপচন নম্বৰ ডি ফাহিয়ান দিয়া আছে মালয়েছিয়া যেটো শুদ্ধ নহয় কাৰণ ফাহিয়ান হৈছে তেখেতো হৈছে এজন চীনা পৰিব্ৰাজক ঠিক আছে আৰু তেখেতে কাৰ দিনত ভাৰতলৈ আহিছিল তেখেতে ভাৰতলৈ আহিছিল চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত ঠিক আছে পাছৰ প্ৰশ্নটো ইন হুজ কোৰ্ট Sir Thomas Roy came to India
ছাৰ থমাছ ৰ কাৰ দৰবাৰত ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰটো হ'ব তেখেত সম্ৰাট জাহাংগীৰৰ দৰবাৰত ভাৰতলৈ আহিছিল পাছৰ প্ৰশ্নটো অপশ্যন কুৱেশ্যন নম্বৰ 4 Who among the following European travelers never returned to Europe and settled down in India? নিম্নলিখিত কোনজন ইউৰোপীয়ান পৰ্যটকে ইউৰোপলৈ উভতি যোৱা নাছিল আৰু ভাৰততে স্থায়ীভাৱে ৰৈ গৈছিল অপশ্যনসমূহ পঢ়ি চাব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো অপশ্যন পঢ়ি চাওক লগে লগে মই আনসাৰ কৈ গৈছোঁ তেখেত হৈছে নিকোলো মানুকি ঠিক আছে যি আহিছিল ইটালীৰ ভেনিছৰ পৰা আৰু তেখেতে ইউৰোপলৈ উভতি যোৱা নাছিল তেখেতে ভাৰততে ৰৈ গৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল ভাৰতৰ চেন্নাইত 1720ত তেখেতৰ মৃত্যু হৈছিল ঠিক আছে গতিকে আমাৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি মানকি ইয়াৰ এটা পইণ্ট দিয়া হৈছে চাই ল'ব over the time of his stay in India he worked for the Portuguese British and also worked as free agent many times গতিকে মানকিয়ে যিমান সময় ভাৰতত থাকিছিল সেই সময়ত তেখেতে পৰ্তুগীজ আৰু ব্ৰিটিছসকলৰ লগতো কাম কৰিছে লগতে ফ্ৰী এজেণ্ট হিচাপেও কাম কৰিছিল ঠিক আছে আৰু এইজনা নিকোলো মানুকি কাৰ শাসনকালত ভাৰতলৈ আহিছিল আমি পৰৱৰ্তী কুৱেশ্যনত পাম ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 5 Ibn Battuta was a 14th century traveler to India from which place so Ibn Battuta as a 14th century traveler হয় পৰ্যটক হয় তেখেত কোন ঠাইৰ হয় তেখেত ভাৰতলৈ কোন ঠাইৰ পৰা আহিছিল সুধিছে অপশ্যন পঢ়ি চাব এইখিনিতে মই কৈ লওঁ যে তেখেতে কাৰ শাসনকালত ভাৰতলৈ আহিছিল সো ইবন বটুতা আহিছিল মোহাম্মদ বিন তুগলকৰ শাসনকালত ভাৰতলৈ আহিছিল বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট ডাউন কৰি ল'ব আৰু তেখেত মনত ৰাখিব 14th চেঞ্চুৰীত আহিছিল এইটো ইম্পৰ্টেণ্ট হয় আৰু তেখেত আছিল মৰক্কোৰ অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো পঢ়ি চাব আল বিৰুনি ফ্ৰম উজবেকিস্তান ট্ৰেভেল টু ইণ্ডিয়া ইন হুইচ চেঞ্চুৰী উজবেকিস্তানৰ আল বিৰুনি কোন শতিকাত ভাৰতলৈ আহিছিল অপশ্যন পঢ়ি চাব এনেকুৱা প্ৰশ্নও আহে যে পৰিব্ৰাজকসকলে কোন শতিকাত আহিছিল ঠিক আছে সো আল বিৰুনি আহিছিল 11th century ঠিক আছে 11th century ইয়াৰ পাছৰ প্ৰশ্নটো ইন হুজ কোৰ্ট ডিড উইলিয়াম হকিন্স কেম টু ইণ্ডিয়া উইলিয়াম হকিন্স কাৰ দৰবাৰত ভাৰতলৈ আহিছিল কওকচোন তেখেত এজন মোগল সম্ৰাটৰ দৰবাৰত আহিছিল আৰু মই এটা হিণ্ট দিছোঁ এই মোগল সম্ৰাটজন হৈছে মোগলৰ চতুৰ্থজন সম্ৰাট he was the fourth Mughal emperor ঠিক আছে গতিকে এতিয়া কওকচোন কোন আছিল চতুৰ্থজন মোগল সম্ৰাট ইয়েছ চতুৰ্থজন মোগল সম্ৰাট হৈছে মোগল সম্ৰাট জাহাংগীৰ আৰু জাহাংগীৰৰ দৰবাৰতে শাসনকালতে উইলিয়াম হকিন্স জাহাংগীৰৰ দৰবাৰলৈ আহিছিল ঠিক আছে এটা পইণ্ট ইয়াত দিয়া হৈছে এবাৰ চাই লওক উইলিয়াম হকিন্স represented the English East India Company and went to Agra to meet Jahangir in 1609 ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব according to the French traveler Tavernier the majority of the houses in Varanasi during the 17th century were made up of dash ফ্ৰেন্স পৰ্যটক টাভেৰ্নিয়াৰৰ মতে 17th শতিকাৰ বাৰাণসীৰ অধিকাংশ ঘৰ কিহেৰে নিৰ্মিত আছিল অপশ্যনসমূহ আপোনালোকে ভালকৈ চাই ল'ব ইয়াত দুটা পইণ্ট দিয়া হৈছে এইকেইটা পঢ়ি চাব যে দিয়া আছে যে জিন বাপ্টিষ্ট টাভেৰ্নিয়াৰ came to Varanasi in 1655 and he has given detailed account in his book Travels of India তেখেতে Travels of India গ্ৰন্থখনত এই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিছে আৰু তেখেতৰ মতে বাৰাণসীৰ অধিকাংশ ঘৰ সেই সময়ত ব্ৰিক এণ্ড ষ্টনেৰে নিৰ্মিত আছিল অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে The French traveler who visited India for 6 times was 6 বাৰকৈ ভাৰত ভ্ৰমণ কৰা ফ্ৰেন্স পৰ্যটকজন কোন আছিল অপশ্যনসমূহ ভালকৈ চাই লওক শুদ্ধ উত্তৰটো হ'ব তেখেত হৈছে অপশ্যন নম্বৰ ডি টাভেৰ্নিয়াৰ তেখেতে 6 বাৰকৈ ভাৰত ভ্ৰমণ কৰিছে পাছৰ প্ৰশ্নটো ইন হুজ টাইম ডেমেকাছ কেম টু ইণ্ডিয়া ডেমেকাছ কাৰ সময়ত ভাৰতলৈ আহিছিল অপশ্যন পঢ়ি চাব তেখেতৰ বিষয়ে আমি প্ৰথম প্ৰশ্নটোতেই পাইছিলোঁ কুৱেশ্যন নম্বৰ 1তেই পাইছিলোঁ যে তেখেত আছিল গ্ৰীক
তেখেত আছিল গ্ৰীক হিষ্টৰিয়ান যি ভাৰতলৈ আহিছিল অপশ্যন নম্বৰ বি বিন্দুসাৰাৰ দিনত অপশ্যন নম্বৰ বি বিন্দুসাৰাৰ দিনত ঠিক আছে ইয়াত এটা পইণ্ট দিয়া হৈছে যে হি ৱাজ দ্য এম্বেচেডৰ অফ চিৰিয়ান কিং এণ্টিচিয়াছ ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব 11 নম্বৰ ডিউৰিং হুজ ৰেইন ডিড মেগাস্থেনিছ কাম টু ইণ্ডিয়া মেগাস্থেনিছ কাৰ শাসনকালত ভাৰতলৈ আহিছিল আমি সকলোৱে জানো লগে লগে কওক আপোনালোকে সময় নল'ব লগে লগে কওক আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত মেগাস্থেনিছ ভাৰতলৈ আহিছিল লগতে মেগাস্থেনিছ কিহৰ স্ৰষ্টা বাৰু মেগাস্থেনিছ হৈছে ইণ্ডিকাৰ স্ৰষ্টা নহয় জানো ইয়াত পইণ্ট দিয়া হৈছে এবাৰ পঢ়ি চাব মেগাস্থেনিছ ৱাজ এ গ্ৰীক এম্বেচেডৰ অফ গ্ৰীক ৰুলাৰ চেলিউকাছ নিকেটৰ তাৰ দ্বিতীয় পইণ্টটোত দিছে হি ষ্টেড ইন চন্দ্ৰগুপ্ত মৌৰ্যছ কৰ্ট ফৰ 6 years এণ্ড ৰোট এ বুক কল্ড ইণ্ডিকা তেখেত হৈছে ইণ্ডিকাৰ স্ৰষ্টা ঠিক আছে আৰু তেখেতে গ্ৰীক ৰুলাৰ চেলিউকাছ নিকেটৰৰ এম্বেচেডৰ আছিল এতিয়া আহিব নম্বৰ 12 ডিউৰিং হুজ ৰেইন ডি নিকোলো মানুকি কেম টু ইণ্ডিয়া নিকোলো মানুকি কাৰ শাসনকালত ভাৰতলৈ আহিছিল অপশ্যনসমূহ এবাৰ চাই ল'ব আপোনালোকে আৰু শুদ্ধ উত্তৰটো হৈছে নিকোলো মানুকি শ্বাহজাহানৰ শাসনকালত ভাৰতলৈ আহিছিল ইয়াত দুটা পইণ্ট দিয়া হৈছে তেখেতৰ বিষয়ে হি ৱাজ এ ট্ৰেভেলাৰ অফ ভেনিছ ইটালী তেখেতৰ ইটালীৰ আছিল এণ্ড হি ৰোট এ বুক কল্ড ষ্টৰিঅ' ডে মগৰ ইন হুইচ দ্য মোগল এম্পায়াৰ ইজ ডেছক্ৰাইব তেখেতে এই গ্ৰন্থখনত মোগল সাম্ৰাজ্যৰ বিষয়ে ডেছক্ৰাইব কৰিছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 13 ডিউৰিং হুজ ৰেইন ডিড ফাহিয়ান কেম টু ইণ্ডিয়া ফাহিয়ান কাৰ শাসনকালত ভাৰতলৈ আহিছিল এই প্ৰশ্নটো আপোনালোকে নিশ্চয় জানে শুদ্ধ উত্তৰটো কি হ'ব কওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত দ্বিতীয়ৰ দিনত অৰ্থাৎ যাক বিক্ৰমাদিত্য বুলিও জনা যায় চন্দ্ৰগুপ্ত দ্বিতীয় বা বিক্ৰমাদিত্যৰ শাসনকালত ফাহিয়ান ভাৰতলৈ আহিছিল আৰু ফাহিয়ান কোন আছিল ফাহিয়ান ৱাজ এ চাইনিজ ট্ৰেভেলাৰ তেখেত আছিল এজন চীনা পৰিব্ৰাজক ঠিক আছে পাছৰ প্ৰশ্নটো নম্বৰ 14 দ্য ফেমাছ ট্ৰেভেলাৰ ডুৱাৰ্টে বাৰ্বোছা ৱাজ ফ্ৰম বিখ্যাত পৰিব্ৰাজক ডুৱাৰ্টে বাৰ্বোছা ক'ৰ আছিল অপশ্যন এবাৰ পঢ়ি চাওকচোন শুদ্ধ উত্তৰটো হৈ যাব তেখেত আছিল পৰ্তুগাল অপশ্যন নম্বৰ চি পৰ্তুগালৰ ইয়াৰ পাছৰ প্ৰশ্নটো ইন হুজ টাইম বাৰ্বোছা কেম টু ইণ্ডিয়া কাৰ শাসনকালত বাৰ্বোছা ভাৰতলৈ আহিছিল এতিয়া আমি পাই গ'লোঁ তেখেত আছিল পৰ্তুগালৰ নহয় জানো এতিয়া সুধিছে কাৰ শাসনকালত আহিছিল শুদ্ধ উত্তৰটো হৈছে তেখেত বিজয়নগৰৰ ৰুলাৰ শাসক কৃষ্ণদেৱৰায়ৰ শাসনকালত আহিছিল অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 16 হিউৱেন চাং এ চাইনিজ ট্ৰেভেলাৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য টাইম অফ চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ সময়ত ভাৰতলৈ আহিছিল ইজি কুৱেশ্যন আমি সকলোৱে জানো অপশ্যন নম্বৰে হৰ্ষবৰ্ধন হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো মাৰ্কো প'লো কেম টু ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হুইচ কিংডম মাৰ্কো প'লো কোন ৰাজবংশৰ শাসনকালত ভাৰতলৈ আহিছিল আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাণ্ড্যা কিংডম আৰু মাৰ্কো প'লো কোন আছিল হি ৱাজ এন ইটালিয়ান ট্ৰেভেলাৰ তেখেত আছিল এজন ইটালীৰ পৰিব্ৰাজক পাছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 18 হু এমং দ্য ফলোইং ৱাজ এছ'চিয়েটেড উইথ দ্য মোগল কোৰ্ট এজ এ ফিজিচিয়ান টু প্ৰিন্স দাৰাচিকহ তলৰ কোনজন মোগল ৰাজকুমাৰ দাৰাচিকহৰ চিকিৎসক হিচাপে মোগল দৰবাৰৰ সৈতে জড়িত অপশ্যন 4টা দিয়া হৈছে অপশ্যনলৈ যোৱাৰ আগতে মোগল ৰাজকুমাৰ দাৰাচিকহ কাৰ পুত্ৰ আছিল আপোনালোকে মোক কওকচোন আমি হিষ্ট্ৰীত পাই আহিছোঁ যে তেখেত হৈছে কাৰ পুত্ৰ তেখেত শ্বাহজাহানৰ জ্যেষ্ঠ পুত্ৰ আছিল দাৰাচিকহ আৰু তেখেতৰ চিকিৎসক হিচাপে আছিল ফ্ৰেংকইজ বাৰ্নিয়াৰ অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ঠিক আছে পাছৰ প্ৰশ্নটো ডিউৰিং হুজ টাইম ডিড পিটাৰ মণ্ডি কেম টু ইণ্ডিয়া কাৰ সময়ত পিটাৰ মণ্ডি ভাৰতলৈ আহিছিল পিটাৰ মণ্ডি আছিল এজন ইটালিয়ান ভিজিটৰ আৰু তেখেত শ্বাহজাহানৰ শাসনকালত ভাৰতলৈ আহিছিল অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ পাছৰ প্ৰশ্নটো নম্বৰ 20 People did not lock their houses about which ruler has Fahian written this ফাহিয়ানে কোনজন শাসকৰ বিষয়ে লিখিছিল যে লোকসকলে তেওঁলোকৰ হাউচেছবিলাক লক নকৰে আৰু শুদ্ধ উত্তৰটো হ'ব তেখেতে এয়া চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য বা চন্দ্ৰগুপ্ত দ্বিতীয় বুলিও যাক জনা যায় গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ বিষয়ে লিখিছিল
ঠিক আছে ইয়াত দিয়া হৈছে চাওক ফাহিয়ান was a Chinese pilgrim who visited India ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 21 who among the following was a famous traveler from Venice তলৰ কোনজন ভেনিছৰ এজন বিখ্যাত পৰ্যটক আছিল আৰু অপচনসমূহ ভালকৈ চাই ল'ব ইয়াৰ ভিতৰত কোন আছিল ভেনিছৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ মাৰ্কো পোলো ইয়াৰ পাছৰ প্ৰশ্নটো during whose reign Dionysius came to India কাৰ শাসন কালত Dionysius ভাৰতলৈ আহিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অশোক সম্ৰাট অশোকৰ দিনত Dionysius ভাৰতলৈ আহিছিল ইয়াত এটা পইণ্ট দিয়া হৈছে যে Dionysius was a Greek ambassador and was sent by Ptolemy Philadelphus the king of Egypt ইজিপ্তৰ ৰজা ফিলাডেলফিয়াছে তেখেতক পঠিয়াইছিল ইয়াৰ পাছৰ প্ৰশ্নটো Who among the following foreign travelers did not visit the Vijayanagar Empire? নিম্নলিখিত কোনজন বিদেশী পৰ্যটকে বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰা নাছিল আৰু অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি আল-মাছুদি আৰু বাকী সকলে বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰিছিল আৰু কিন্তু আল-মাছুদিয়ে বিজয়নগৰ সাম্ৰাজ্য ভ্ৰমণ কৰা নাছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 24 How many times J.V. Tavernier visit India? J.V. Tavernier কিমানবাৰ ভাৰত ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হৈ যাব জেন বাপ্টিষ্ট টেভাৰ্নিয়াৰে 6 বাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল পাছৰ প্ৰশ্নটো During whose reign did Moroccan traveler Ibn Battuta visit India in the 14th century? 14th century Moroccan পৰ্যটক ইবন বাটুতাই কাৰ শাসন কালত ভাৰত ভ্ৰমণ কৰিছিল এই পইণ্টটো মই ইতিমধ্যে কৈ গৈছো আপোনালোকক গতিকে শুদ্ধ উত্তৰটো বাছি উলিয়াওক আপোনালোকে কওক শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি মোহাম্মদ বিন তুগলকৰ দিনত ইবন বাটুতা ভাৰত ভ্ৰমণ কৰিছিল ঠিক আছে পাছৰ প্ৰশ্নটো লৈ যাব Which of the following Chinese Buddhist traveler visited both King Harsha and King Pulakeshin II? তলৰ কোনজন চীনা পৰিব্ৰাজকে ৰজা হৰ্ষবৰ্ধন বা হৰ্ষ আৰু পুলকেশিন II দুয়োজনৰ দৰবাৰ ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ এ হিউৱেন চাং ইয়াৰ পাছৰ প্ৰশ্নটো Who among the following ancient travelers was contemporary of Chandragupta II? নিম্নলিখিত কোনজন বিদেশী পৰ্যটক চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সমসাময়িক আছিল আপোনালোকে প্ৰথমৰ পৰা অপচনসমূহ চাই যাওকচোন প্ৰথমতে দিছে মেগাস্থেনিছ আহিছিল কাৰ শাসনকালত ভাৰতলৈ আহিছিল মেগাস্থেনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত ভাৰতলৈ আহিছিল নহয় জানো অপচন নম্বৰ বি আছে ডাইমেকাছ তেখেত আহিছিল বিন্দুসাৰাৰ শাসনকালত অপচন নম্বৰ চি আছে ফাহিয়ান তেখেত আহিছিল চন্দ্ৰগুপ্ত দ্বিতীয় বা বিক্ৰমাদিত্যৰ শাসনকালত তেখেত আছিল গতিকে আমাৰ আনসাৰটো হ'ব অপচন নম্বৰ চি ফাহিয়ান লগে লগে অপচন নম্বৰ ডি জি দিয়া আছে হিউৱেন চাং তেখেতে কাৰ দৰবাৰত আছিল কাৰ শাসনকালত ভাৰতলৈ আহিছিল হৰ্ষবৰ্ধনৰ শাসনকালত ঠিক আছে পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 29 মেগাস্থেনিছ এ গ্ৰীক ethnographer is known for মেগাস্থেনিছক কিহৰ বাবে জনা যায় অপচনসমূহ পঢ়ি চাওকচোন শুদ্ধ উত্তৰটো হ'ব মেগাস্থেনিছক ৰাইটিং ইণ্ডিকাৰ লেখক হিচাপে তেখেত পৰিচিত যিয়ে ডেছক্ৰাইব কৰে এনচিয়েণ্ট ইণ্ডিয়ান ছ'চাইটি আমাৰ আনসাৰটো হ'ব ৰাইটিং ইণ্ডিকা ডেছক্ৰাইবিং এনচিয়েণ্ট ইণ্ডিয়ান ছ'চাইটি পাছৰ প্ৰশ্নটো Who among the following foreign travelers is not correctly matched with the respective country they hail from? বিদেশী পৰ্যটক নিম্নলিখিত কোনজন বিদেশী পৰ্যটক আৰু তেওঁৰ গৃহ ৰাষ্ট্ৰৰ কোনটো জোৰা অমিল হৈ আছে not correctly matched বুলি সুধিছে ভালকৈ চাই যাওকচোন আমি যদি লাষ্টৰ ফালৰ পৰা চাই আহোঁ কি হ'ব ইবন বাটুতা দিয়া আছে মৰক্কো যিটো কাৰেক্ট হয় আলবাৰ্নি উজবেকিস্তান এইটো আমি প্ৰশ্ন পাই গৈছোঁ মাৰ্কো পোলো ইটালী এইটো কাৰেক্ট হয় চ' আমাৰ আনসাৰটো হ'ব পিটাৰ মন্ডি দিয়া আছে চাইনা তেখেত চাইনা নহয় তেখেত হৈছে ইংলেণ্ডৰ ঠিক আছে গতিকে আনসাৰটো হ'ব অপচন নম্বৰ এ পিটাৰ মন্ডি এণ্ড চাইনা ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 30 Who was appointed as a judge by Muhammad bin Tughlaq during his visit to India? চ' মুহাম্মদ বিন তুগলকে কাক তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত জাজ হিচাপে নিযুক্তি দিছিল আৰু শুদ্ধ উত্তৰটো হ'ব
মুহাম্মদ বিন তুগলাকে ইবন বতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত ইবন বতুতাক জাজ বা কাজী হিচাপে নিযুক্তি দিছিল। চ' ইয়াৰ পাছৰ প্ৰশ্নটো হু ৰোট কিতাবুল হিন্দ গ্ৰন্থখন কোনে লিখিছিল? এনেকুৱা কুৱেশ্যনো পৰীক্ষাত আহে। কিছুমান প্ৰাচীন গ্ৰন্থৰ নাম আৰু তেখেতলোকৰ লেখকৰ নাম পৰীক্ষাত আহে। গতিকে আমি ভাবিছোঁ যে প্ৰাচীন গ্ৰন্থসমূহ প্লাছ তেখেতৰ লেখকসমূহ ৰাইটাৰসমূহৰ বিষয়ে এটা ভিডিঅ' ক্লাছ আনিম। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিতাবুল হিন্দ লিখিছিল আল বেৰুনিয়ে যি আছিল উজবেকিস্তানৰ। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো পঢ়ি চাব। হু ডিস্কভাৰ্ড দ্য চি ৰোড ফ্ৰম ইউৰোপ টু ইণ্ডিয়া? ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় জলপথ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে পৰ্তুগীজ এক্সপ্ল'ৰাৰ ভাস্কো দা গামাই ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পাছৰ নম্বৰ 34 নেম দ্য চাইনিজ পিলগ্ৰিম হু কেম টু ইণ্ডিয়া ইন 5th century? 5th centuryত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল? অপশ্যনসমূহ ভালকৈ চাই ল'ব। এই প্ৰশ্নটো আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্ন হয়। গতিকে শুদ্ধ উত্তৰ ভালকৈ দিয়ক। শুদ্ধ উত্তৰ আপোনালোকে দিব বুলি চাওঁ। শুদ্ধ উত্তৰটো হ'ব 5th centuryত ভাৰতলৈ আহিছিল ফাহিয়ান। অপশ্যন নম্বৰ চি হ'ব আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, আৰু কওকচোন আপোনালোকে যে ফাহিয়ানে কাৰ শাসনকালত আহিছিল? আমি বাৰে বাৰে পঢ়ি গৈছোঁ যে ফাহিয়ানে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত আহিছিল, নহয় জানো? গতিকে আজিৰ আমাৰ ভিডিঅ'টো আছিলে আশা কৰিছোঁ আপোনালোকে ভালকৈ প্ৰস্তুতি চলাই আছে। সকলোলৈকে পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল।